নমস্কাৰ 15 ছেপ্টেম্বৰত এডিআৰই পৰীক্ষা দিয়া লাখ লাখ মানুহলৈ হাৰ্ট এটেক কোনো খেলিমেলি নাই ৰিজাল্ট আহিবই এইকেইদিনতে বহুতে ক'ব এতিয়া এইটো ফেক ভিডিঅ' হয় কোনো ফেক ভিডিঅ' নহয় প্ৰমাণ দিম ভিডিঅ'টি শেষলৈকে চাই থাকক প্ৰমাণ পাই যাব অসমত আগতে এনেকুৱা কেতিয়াও হোৱা নাই ৰিজাল্ট আহিবলৈ প্ৰায় 90 পৰা 60 দিন লাগে মুখ্যমন্ত্ৰী মহোদয়ে আগতেই কৈ থৈছিলে তাত সত্ত্বেও কিন্তু ৰিজাল্ট এইবাৰ 15 ছেপ্টেম্বৰত পৰীক্ষা দিয়া সকলে এইকেইদিনতেই পাব গতিকে এক কথাত 11 লাখ প্লাস মানুহৰ হাৰ্ট এটেক হৈ যাব বুলি ক'ব লাগিব 15 ছেপ্টেম্বৰত আমাৰ পিডিএফৰ পৰা কমন আহিছিলে বিশেষকৈ মেথছৰ পৰা 13টা কুৱেশ্যন অহাৰ বাহিৰেও কুৱেশ্যন পেটাৰ্ন সেম হৈছিলে যাৰ বাবে 35ৰ ভিতৰত 35 পাব মেথছ আমাৰ পিডিএফটো যিসকলে ফলো কৰিছিলে অসমীয়া ইংৰাজী দুইটা মাধ্যমতে আছে পিডিএফটোৰ বিশেষত্ব হ'ল আমি ইয়াতে সিলেবাস দিছো আনহাতে অল কুৱেশ্যন দিছো আৰু মেথছ বিলাকৰ সমাধান দিয়া হৈছে আৰু প্ৰত্যেকটো চেপ্টাৰৰে বেসিক ইনফৰমেশন খিনি দিয়া হৈছে মেথছ এটা কৰোতে ভাঙি পিটি বুজাই দিয়া হৈছে গতিকে আপোনালোকে এই মেথছৰ পিডিএফটো লৈ পঢ়ক 29 ছেপ্টেম্বৰৰ বাবেও হ'ব 27 অক্টোবৰৰ বাবেও হ'ব যেহেতু গ্ৰেড 4 ইম্পৰ্টেন্ট বুলি কিছুমান কুৱেশ্যনত আমি ধুনিয়াকে দি ৰাখিছো তো 8473859389 এই WhatsApp নাম্বাৰত যোগাযোগ কৰি ব্ৰাই কৰি ল'ব পাৰিব আপোনালোকে 199ত আমাৰ তাত যেহেতু গোটেই কোৰ্সটো আছে গোটেই কোৰ্সটো আপোনালোকে 000 কোডটো যদি ইউজ কৰে গোটেই কোৰ্সটো আমাৰ 870 ত আহে কিন্তু 000 কোডটো ইউজ কৰিলে কেৱল 501 रुपीसত ল'ব পাৰিব যেতিয়া WhatsAppত মেসেজ কৰিব ডাইৰেক্ট 000 কোডটো আপুনি লিখি দিব তেতিয়া ডিসকাউন্টটো পাব 15 ছেপ্টেম্বৰৰ পৰীক্ষাত আমাৰ এই 99 रुपीसৰ পিডিএফটোৰ পৰাও কমন আহিছিলে ইয়াতে কি আছে আপোনালোকে চাব পাৰে তো নেক্সট 29 ছেপ্টেম্বৰ বা 27 অক্টোবৰৰ পৰীক্ষাটো এই পিডিএফৰ পৰা কমন থাকিব কমন ইংলিশ গ্ৰামাৰৰ পৰাও 15 ছেপ্টেম্বৰত কমন আছিলে নেক্সট 29 ছেপ্টেম্বৰ বা 27 অক্টোবৰটো কমন থাকিব যেহেতু লৰা ছোৱালী বিলাকে একেখিনি নোটকে দুবাৰ ক্ৰয় কৰিব নোৱাৰে তো আমি গ্ৰেড 3 গ্ৰেড 4 উভয়ৰে বাবে ইয়াতে হুমাই ৰাখিছো সকলো ধৰণৰ কুৱেশ্যন ইংলিশ গ্ৰামাৰটো ইম্পৰ্টেন্ট হয় যেহেতু ইয়াতে সিলেবাস কভাৰ আছে আৰু অল কুৱেশ্যন বিলাক এমসিকিউ টাইপত দিয়া আছে 29 ছেপ্টেম্বৰৰ বাবে আৰু দুটা ইম্পৰ্টেন্ট পিডিএফ হল বা 27 অক্টোবৰৰ বাবেও ইম্পৰ্টেন্ট হয় যেটো আমাৰ সম্ভাৱনীয় 900 প্লাস ইন্ডিয়ান জিকে আছে আৰু সোশ্যাল সায়েন্সৰ এটা ভাগ ইন্ডিয়ান পলিটি আছে কিন্তু পুৰণি প্ৰশ্ন কাকতৰ ওপৰত নিৰ্ভৰ হৈ এই দুইখন পিডিএফ সোশ্যাল সায়েন্সৰ 30 মাৰ্ক আপোনালোকৰ 100% কভাৰ হৈ যাব এই দুইখন পিডিএফ পঢ়িলে কাৰণ পুৰণি প্ৰশ্ন কাকতৰ ওপৰত নিৰ্ভৰ আৰু লাগতিয়ালখিনি এনেদৰে সজোৱা আছে এটা কুৱেশ্যনৰ লগত আনটো কুৱেশ্যন ৰিলেটেড হয় আছে কাৰেন্ট এফেয়াৰ্সও ইম্পৰ্টেন্ট আৰু 15 ছেপ্টেম্বৰৰ পৰীক্ষাত আমাৰ বিজ্ঞান এণ্ড ৰিজনিংৰ পৰাও কমন আহিছিলে নেক্সট এক্সামতো কমন আহিব আসাম জিকেৰ পৰাও কমন আহিছিলে তো এই আটাইখিনি পিডিএফ লবলৈ পুনৰ আপোনালোকক জনাইছো 8473859389 এই WhatsApp নম্বৰত যোগাযোগ কৰিব ক্ৰয় কৰি ল'ব পাৰিব তৎক্ষণাত তো ফ্ৰেণ্ডসকল আপোনালোকক জনাব পাই খুবেই সুখী হৈছো যে ময়ো কাৰণ সিএম মহোদয়ে ইতিমধ্যে ঘোষণা দিছে এইবাৰ আমাৰ ষ্টুডেন্ট সকলে OMR চিটৰ হাৰ্ড কপিটো পাব কেনেকৈ পাব সেবাৰ অফিচিয়েল ওয়েবসাইটত এটা নোটিফিকেশন মুকলি হ'ব 27 তাৰিখে আৰু হেইমতে তাতে আপোনালোকে প্ৰসেসটো ফলো কৰি এপ্লাই কৰিব লাগিব আপোনালোকৰ OMR চিটখনৰ বাবে আপোনালোকে যে 15 ছেপ্টেম্বৰত পৰীক্ষা দিছিলে প্ৰায় 11 লাখ মানুহে 11 লাখতকৈ বেছি তো এইখিনি মানুহে 50 টকাকৈ খৰচ কৰি OMR চিটখন এপ্লাই কৰিব লাগিব আৰু 29 তাৰিখৰ পৰা OMR চিটখন পাব এই কথা মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা দিছে অৰ্থাৎ OMR চিটখন আপোনালোকে 27 তাৰিখৰ পৰা এপ্লাই কৰি 29 তাৰিখে পোৱা মানে কি আপোনালোকে ৰিজাল্টে পালে OMR খন পোৱা মানেটো ৰিজাল্ট পোৱা ন তো এইবাৰ কি হ'ব 29 তাৰিখৰ যেটো পৰীক্ষা আছে সেই পৰীক্ষাৰো OMR লাভ কৰিব বুলে তেনেকে আৰু গ্ৰেড 4ৰ 27 অক্টোবৰৰ পৰীক্ষাৰো OMR লাভ কৰিব বুলে তেনেকে গতিকে আপোনালোকে প্ৰায় 20ৰ পৰা 15 দিনৰ ভিতৰত ৰিজাল্টে পোৱাৰ দৰে হৈ গল তো এক কথাত এইটো এটা বহুত ডাঙৰ হাৰ্ট এটেক হয় মই কিন্তু এই ক্ষেত্ৰত বহুত মাতিছিলো যিসকলে মোৰ পুৰণি ভিডিঅ' চাই তেওঁলোকে নিশ্চয় গম পায় 2022ৰ এডিআৰই এক্সামৰ সময়ত মই OMR চিট দিব লাগে ষ্টুডেন্টক OMR চিট দিব লাগে ষ্টুডেন্টক বুলি বহুত মাতিছিলো সিএমক টুইট কৰিছিলো সৰ্বশেষত সিএম মহোদয়ে কেৱল মই টুইট কৰিছিলো বুলিয়ে যে সিদ্ধান্তটো লৈছে তেনেকুৱা নহয় তেওঁৰ নিজৰ বিবেক বিবেচনাৰে সিদ্ধান্তটো ললে ভাল লাগিছে খুব এই ক্ষেত্ৰত মই বহুত বেছি পজিটিভ কে মানে মোৰ ভাল লাগিছে এই কাৰণে মই যেহেতু মাতি আহিছিলো তো এতিয়া আপোনালোকে OMR পাব আৰু OMR পোৱা মানে ৰিজাল্ট পোৱা তো 27 অক্টোবৰত 27 তাৰিখে OMR খনৰ বাবে আপোনালোকে কেনেদৰে আবেদন কৰিব নেক্সট ভিডিঅ' পাই যাব চিন্তা কৰিব নালাগে চেনেলটি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিয়ক আৰু আহি থকা
গ্ৰেড 4 এক্সাম বা 29 তাৰিখৰ এক্সামৰ বাবে আমাৰ অল সাবজেক্ট কমন নোটখিনি লৈ আপোনালোকে পঢ়ক 15 তাৰিখৰ পৰীক্ষাটো আমাৰ নোট পঢ়াসকলে প্ৰায় 100+ স্কোৰ পাব গতিকে আপোনালোকেও নিজৰ এক্সামটো ভাল কৰিবলৈ 27 অক্টোবৰ বা 29 ছেপ্টেম্বৰৰ পৰীক্ষাৰ বাবে আমাৰ নোটখিনি ল'ব পাৰে 8473859389 এই হোৱাটছআপ নম্বৰত যোগাযোগ কৰি ধন্যবাদ জয় আই অসম জয় হিন্দ